নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ সকলোকে আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি এডভাৰটাইজমেণ্টৰ কথা ক'বলৈ। আৰু টোটেল 5টা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ বাবে এডভাৰটাইজমেণ্ট আহিছে। আৰু গতিকে ভিডিঅ'টি আপোনালোকে চালে গম পাব যে ক'ত ওলাইছে এই পোষ্টকেইটা, কিহৰ বাবে ভেকেঞ্চিটো আহিছে, কি কোৱালিফিকেশ্যন বিচাৰিছে, চেলাৰী কিমান হ'ব, এজ লিমিট, গোটেই কথাখিনি গম পাব ভিডিঅ'টিত। ইনফৰ্মেটিভ জানিবলৈ ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব। আৰু এই এডভাৰটাইজমেণ্টটো আহিছে হোজাই ডিষ্ট্ৰিক্টৰ পৰা। হোজাই ডিষ্ট্ৰিক্টত টোটেল 5টা পদৰ বাবে এডভাৰটাইজমেণ্ট আহিছে। প্ৰথমটো পষ্ট হৈছে জাৰীকাৰক, 2টা পষ্ট আছে আৰু ইয়াৰ বাবে গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰু চেলাৰীটো 14,000-ৰ পৰা 49,000 বেছিক, আৰু লগতে গ্ৰেড পে থাকিব 5,200 টকা। দ্বিতীয় পষ্ট হৈছে PN পষ্ট, যাৰ 3টা পষ্ট আছে খালী, আৰু ইয়াৰ বাবে ক্লাছ 8 পাছ বিচাৰিছে। যিটো চেলাৰী স্কেল হ'ব 12,000-ৰ পৰা 30,500 টকা, 3,900 টকা ইয়াৰ গ্ৰেড পে থাকিব। বেকআপ ভেকেঞ্চি দিয়া আছে আৰু এজ লিমিট ইয়াতে 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব মিনিমাম। আৰু এপ্লিকেশ্যন কৰিব লাগিব অফলাইন যোগে, ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব আছাম গেজেট পাৰ্ট 9-ৰ। আৰু অহা 31 মে'ৰ ভিতৰত ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাই, শংকৰদেৱ নগৰ হোজাইত যিটো এড্ৰেছ দিয়া আছে তাত গৈ পাব লাগিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কেণ্ডিডেট নিশ্চয় উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।